আৰু এই সমস্যাটোৰ মই ভাবো আপোনালোকে যেটো কৈছে যে ৰাস্তা ইজ এ বিগ মেজৰ ইছ্যু সো আই থিংক ৰাস্তাটো ডেফিনেটলি দেয়াৰ লট অফ আদাৰ ফেক্টৰ্ছ অলছো ৰাস্তাটোতো প্ৰব্লেম আছে আমাৰ গাড়ীৰ প্ৰব্লেম আছে ড্ৰাইভাৰৰ প্ৰব্লেম আছে আমি এৱাৰনেছৰ প্ৰব্লেম আছে যদি চিষ্টেম আছে ধৰক ইঞ্চুৰেঞ্চ কমাবৰ কাৰণে এক্সিডেণ্ট কমাবৰ কাৰণে আমি যিবিলাক ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাবিলাক ল'ব পৰা নাই ভালকে so that is another big risk এতিয়া আৰু মই লাষ্ট 2 বছৰমান ষ্টাডি কৰি আছো এক্সিডেণ্টৰ ওপৰত ইণ্ডিয়াত এতিয়া টোটেল I think after China, India is the second highest country where accident is more, মানে fatal accident আৰু প্ৰায় 1.5 লাখ মান মানুহ বছৰেকত ইণ্ডিয়াত হেৰি হয় ইউএছৰ তুলনাত ইউএছত প্ৰায় 30,000 বা মানুহ এক্সিডেণ্টত মৰে কিন্তু ইউএছৰ এক্সিডেণ্টটো যিটো মই কম্পেয়াৰ কৰি চাইছো ইউএছৰ যিটো এক্সিডেণ্ট হয় যিহৰ কাৰণে আৰু ইণ্ডিয়াৰ আমাৰ যিখিনি এক্সিডেণ্ট হয় বা অসমত যিখিনি এক্সিডেণ্ট হয় completely different. US drug accident hoy not because of gari safety ba tire ba rasta ebilakor karone noy maximum hoy speed drunk driver mane heri ba tenuka dhorona mainly the drunk driver aru apunar dhorok speed limit to kone ketiba namane amar to akomot to ba India to speed limit to khubei kom 60 km বা 70 km maximum রাস্তাত তাতকে বেছিকে চলাবও নোৱাৰে তথাপি আমাৰ ইয়াত এক্সিডেণ্ট হোৱাৰ মেইন কাৰণটো হৈছে মই ভাবাত তো মই যেটো দেখিছো for last 5 years maybe so আমাৰ হঠাৎ গোটেই অসমখনত গাড়ী বেছি হৈ গৈছে everybody has car now আৰু সবেই গাড়ী চলাবলগীয়া হৈছে সবেই গাড়ী চলাবলগীয়া হোৱাৰ কাৰণে বহুত মানুহক সবকে ড্ৰাইভাৰ লাগে ড্ৰাইভাৰবিলাক আজিকালি সবৰ পৰা আৰম্ভ হৈছে সো ড্ৰাইভাৰৰ যিটো প্ৰপাৰ এডুকেশ্যন সেই এডুকেশ্যনটো নাই নাম্বাৰ 1 নাম্বাৰ 2 ডেফিনেটলি গাড়ীবিলাক একোমোডেট কৰিব পৰাকে আমাৰ ৰাস্তাৰ যিখিনি থাকিব লাগিছিল সেইখিনিও নাই ৰাস্তাত আমাৰ সাইনবোৰ্ড নাই আৰু one of the most major problem I think what I have seen is the one way concept আমাৰ এতিয়া ভালকে অহা নাই actually আমাৰ নেশনাল হাইৱে চাওক বা বেলেগ ৰাস্তাবিলাককে চাওক দুইফালৰ পৰা গাড়ী আহে তো ইভেন ডিভাইডাৰ যদি মাজতে এটা দিছেও ড্ৰাইভাৰে ডিভাইডাৰডাল মাজত লৈ পেলাই গাড়ী চলাই গৈ থাকে যেতিয়া অপোজিট ফালৰ পৰা গাড়ীখন আহে তেতিয়া তেখেতে তেওঁৰ সাইডলৈকে গুচি যায় so that is a biggest issue actually আৰু সেই কাৰণে head on collision আমাৰ তাত খুব বেছি আৰু head on collision হলে আপোনাৰ fatal accident হ'বই তাৰ পিছত আমাৰ মাৰুতি ভ্যান বা তেনেকুৱা ধৰণৰ যিখিনি গাড়ী আছে তাত মানে head on আপোনাৰ ফ্ৰণ্টত প্ৰটেকচন একোৱেই নাই তো ফ্ৰণ্টত যিজন বহে বা পেছেঞ্জাৰে হওক বা ড্ৰাইভাৰে হওক তো the chances of having a big accident is very high, risky. So, baki otherwise cars are jikhini ase jot apunar front of at least protection eta thake. সেই protection to karone I think অলপ মানে হেৰি হ'ব পাৰিলে হেতেন তাৰ দ্বিতীয় কথা হৈছে আমাৰ ট্ৰাক বা ৰাস্তাত যিখিনি গাড়ী পাৰ্কিং কৰি থয় সেই পাৰ্কিংৰো আমাৰ মানে